হেল্ল' এভৰিৱান, গুড ইভিনিং। কি খবৰ সকলোৰে? মোৰ খবৰ ভালেই। বহুত দিনেই হ'ল ভিডিঅ' দিয়া নাই, তাকে ভাবিলোঁ এটা ৰেচিপিকে শ্বেয়াৰ কৰোঁ বুলি। আজি আমাৰ ডিনাৰত আছে লোকেল চিকেন, তাকে ভাবিলোঁ আপোনালোকৰ লগতো মোৰ ৰেচিপিটো শ্বেয়াৰ কৰোঁ বুলি। লোকেল চিকেনটো বহুতে বহু ধৰণৰ ষ্টাইলত বনাই খাই ভাল পায়, কিন্তু মই অলপ কমকৈ মছলা দি খাই বেছি ভাল পাওঁ দেই। পিঁয়াজ আৰু আদা নহৰুৰ পৰিমাণটো মই অলপ বেছি দিওঁ। বাকী যিবোৰ মছলা লাগে সেইবোৰ মই খুব কম পৰিমাণকৈ এড কৰোঁ দেই। আলু আৰু চিকেনখিনি ধুনীয়াকৈ ফ্ৰাই কৰাৰ পাছত হালধি গুড়ি, জিৰা গুড়ি আৰু জলকীয়া গুড়ি খুব কম পৰিমাণৰ দি তাত অকণমান পানী দি ধুনীয়াকৈ সেইখিনি ভাজি ল'লোঁ। লোকেল চিকেনত আকৌ জালুকটো মেইন দেই। জালুকটো দিয়াৰ লগালগ মানে লোকেল চিকেনৰ সোৱাদটো মানে দুগুণ হৈ যায়। মই আকৌ দিওঁৱেই দেই। তাৰপাছতে আলু আৰু চিকেনৰ লগত ধুনীয়াকৈ মছলাখিনি ফ্ৰাই কৰিলোঁ। তাৰপাছতে মছলাখিনি ধুনীয়াকৈ ভাজি মেলি যিমানখিনি পৰিমাণৰ পানী লাগে, যিহেতু মই জোল বনাইছোঁ অলপ বেছি পানী দিছোঁ। একেবাৰে শেষত গৰম মছলা অকণমান এড কৰিলোঁ। ৰেচিপিটো ভাল লাগিলে লাইক, ফ'ল' এণ্ড শ্বেয়াৰ কৰিব। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। বাই।